সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি ভাগৱত পাঠ আছে আমাৰ ঘৰৰ ওচৰৰে ঘৰৰ, তালৈ গৈ আছোঁ। আপোনালোককো কিছু দেখুৱাম, চাব দেই। এয়া পালোঁ আহি আমি, আৰু এখেতসকলৰ ঘৰতে আজি ভাগৱত পাঠ হ'ব। আপোনালোকক দেখুৱাও। এয়া যো-জা চলি আছে, আৰম্ভ হোৱা নাই। আৰু এইফালে এখেতসকলে নাম প্ৰসংগ কৰিছিলে, সেৱা লৈছে সকলোৱে। আৰু এইফালে ভকতসকল বহিছে ভাগৱত পাঠৰ আৰম্ভণি কৰিবৰ কাৰণে। আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু কেনেকুৱা পাই জনাব দেই। কৰি আছোঁ। কৃষ্ণ মধ্যাক শব্দ অৰ্থটো এইটোহে বুজাইছে। ধ্যান ধাৰণা কৰি জ্ঞানৰ যেতিয়া উৎপত্তি হয় আৰু তেতিয়া সমস্ত জীৱবিলাকক নিজৰ আত্মাখন দেখা পাব। আৰু যি তত্ত্বই সমস্ত জীৱই তৰি যাবলৈ পাৰিব, সেইখনে হ'ল শ্ৰীমদ ভাগৱত। এই ভাগৱত নাৰায়ণে প্ৰথম ব্ৰহ্মা দিছিলে, চতুশ্লোকী 4টা শ্লোক দিছিলে। তেতিয়া নাৰায়ণ ক'ত আছিল? প্ৰশ্ন আহে, নাৰায়ণ ক'ত আছিল তেতিয়া? য'ত ৰবি, চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ একোৱে নাই, তেতিয়া নাৰায়ণ ক'ত আছিল? ডাঙৰ প্ৰশ্ন। ভগৱন্তৰ থকাৰ কোনো এডোখৰ ঠাই নাই। এনেজন ভগৱন্ত পুৰুষে অৰ্থাৎ নাৰায়ণে ব্ৰহ্মা দিছিলে চতুশ্লোকী জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। অৰ্থাৎ জ্ঞান শব্দৰ অৰ্থটো হ'ল গুৰু, গু শব্দৰ অৰ্থ হ'ল আন্ধাৰৰ পৰা পোহৰৰ সন্ধান পোৱাটো। গুৰু শব্দৰ অৰ্থটো হ'ল আন্ধাৰৰ পৰা পোহৰৰ সন্ধান পোৱাটো। আমি ক'ত আছো বাৰু এতিয়া? আমি আন্ধাৰত আছো, পোহৰ নাই। প্ৰত্যেক মায়াত সমস্ত জীৱন আবদ্ধ হৈ আছে। গতিকে আন্ধাৰ, পোহৰ পাবলৈ যত্ন কৰিব লাগিব। বিজ্ঞান মানে কি কৈছে? সায়েন্স এণ্ড টেকনলজি। অৰ্থাৎ ভগৱান প্ৰযুক্তিবিদ্যাৰ দ্বাৰাই ভগৱানক উপলব্ধি কৰিব পাৰে। ভগৱান কিন্তু ক'ব নাই, বিশ্বাস যাৰ তাতেই ভগৱন্ত আছে। এই 4টা শ্লোক
ব্ৰহ্মাই দিলে নাৰদ কি দিছিল চাৰিটা চকুত দিয়ে ব্ৰহ্মাই নিজ পুত্ৰ নাৰদক দিলে ব্ৰহ্মাই নাৰদক অযৌন সম্পৰ্ক অৰ্থাৎ ব্ৰহ্মাৰ ভাৰ্য সাবিত্ৰী কিন্তু সাবিত্ৰী ব্ৰহ্মাৰ ঔৰসৰ পৰা নাৰদক জন্ম দিয়া নাই কণ্ঠৰ পৰা নাৰদক জন্ম দিছে গতিকে নাৰদক কয় নাৰদে ব্যাসক কয় আৰু ব্যাসৰ পৰা মহন্ত্ৰ সংঘকালী প্ৰমুখ্যে সমস্ত নাম বস্তু মহাভাগৱতৰ তত্ত্ব উপলব্ধি কৰিবলৈ পাৰিছে এতিয়া পিছতে এইখন হ'ল ভাগৱত এই ভাগৱত ব্যাস খুব সংবাদ প্ৰমুখ্যে পাৰ্থিৱ যুৱকসকললৈ এই ভাগৱত মহাপুৰুষ আমাৰ গুৰুজনা শংকৰদেৱে বিশেষভাৱে বিস্তাৰিতভাৱে যি দৈবিক ভাষা তাক মন্থন কৰি মহাপুৰুষে অসমীয়া ভাষাত ঈশ্বৰক কেনেদৰে বিশ্বাস কৰিব লাগিব তাৰ সম্পৰ্কত ভাগৱতত সুন্দৰভাৱে বৰ্ণনা কৰিছে আৰু গুৰুজনাই যদি যত্ন নকৰিলেহেঁতেন তেতিয়াহ'লে আমি জাতিৰ সংস্কাৰ ধৰ্মৰ সংস্কৃতি আমি ৰক্ষা কৰিব নোৱাৰিলোঁ গুৰুজনাই কিমান প্ৰকাশ কৰি থৈ গুচি গ'ল যা নহওক গুৰুসকল আইমাতৃসকল ভাগৱতৰ মূল সমীক্ষালৈ যাওঁ আপোনালোকে জানে বৈকুণ্ঠৰ কৃষ্ণৰ একান্ত ভকত বিপ্ৰ দামোদৰ বিপ্ৰ দামোদৰ চৰিত্ৰটো আপোনালোকে আজি ভালকে সম্পদ যি সম্পদক ভালভাৱে বিচাৰ বিবেচনাৰে মানি ল'ব নোৱাৰো তেতিয়াহ'লে জানিব জীৱনটো বৃথা গামোচা মই ভকতে হলো হয় শাস্ত্ৰই কিন্তু সেইটো কোৱা ভকত পুঞ্জ ক শব্দই কৃষ্ণৰ আভ্যন্তৰীণ পৰিকল্পনা শব্দই বুজাইছে জানিবা ভোজনক কৈছে ভকত আমি ভকত হ'ব পৰা না বিপ্ৰদামোদৰ এজন ইমান সুন্দৰ জাতিস্বৰূপ বহু যন্ত্ৰণাত তেওঁ কৃষ্ণক পাহৰিব পৰা আৰু ইমান সুন্দৰ ভাঙনি কৰিলে শুনিয়ে বহুত ভাল লাগিছে আৰু আপোনালোকে কেনেকুৱা পালে জনাব আজিলৈ আহিছোঁ ধন্যবাদ।